আহিছোঁ বহুত দিনৰ মূৰত এটা লং ভ্লগ লৈ আৰু আজি আমাৰ মানে ইয়াতে গাঁৱতে আছে হুঁৱৰী উৎসৱ আপোনালোকক তালৈও যাম তালৈকো দেখাই দিম আপোনালোকক আমাৰ যেহেতু গেছটো শেষ হৈছে এইকাৰণে মায়ে জুইতে ইফালে ধুনীয়াকৈ ৰুটি বনাই আছে আৰু আমি চাহ খাই ল'লোঁ আৰু আজি যেহেতু হাত বিহু হাত সেকি খোৱাৰ নিয়ম আছে এইফালে মায়ে শাক বুটলাত লাগিছে আৰু ধুনীয়াকৈ হাতবিধ হাত বুটলি আছে কিন্তু হাতবিধৰ ওপৰে হৈছে আমাৰ লাওৰ আগৰ পৰা আদি কৰি সকলোবোৰ দিছে আৰু এইফালে ময়ো অকণমান দেখাই দিছোঁ পিছে আপোনালোকে হাত সেকি খালে নাই কমেণ্ট কৰি জনাবচোন এইফালে হাত সেকি বুটলি থাকোঁতে কোনোবা আহিছে বলকচোন কোন আহিছে চাওঁ হেল্ল' দেছা হেপী বিহু এয়া আলহী আহি পালেই নহয় জেঠীমা আৰু বৌ আহিছে তাকে চাহ খাই খাই মাৰ লগত কথা পাতি আছে আৰু এইফালে দেউতায়ো হুঁৱৰী উৎসৱলৈ যাবলৈ ওলাইছে আৰু আপোনালোকক বিহুৰ শুভেচ্ছা দিছে আৰু এইফালে হাত সেকিখিনি দেখাই দিলোঁ লগতে আজি কঁঠালৰ চব্জিও খাম আৰু বৌহঁতো গ'ল পাকঘৰত এইফালে দেখাই দিছোঁ আপোনালোকক কঁঠালৰ মুচিখিনি ভালদৰে কাটি লৈছোঁ তাৰপাছত এতিয়া বহাই দিম কুকাৰতে হুচেলা হ'লৈ দেখাই আছোঁ আপোনালোকে চাই যাব আজি বহুত দিনৰ মূৰত এটা লং ভ্লগ বনাইছোঁ আশা কৰোঁ আপোনালোকে মোৰ ভ্লগটো চাই ভাল পাব ধুনীয়াকৈ মায়ে সৰু সৰুকৈ কাটি দিছে যাতে ভালদৰে সিজি যায় এতিয়া ঢাকনিখন মাৰি দিম এটা হুচেলা হ'লৈ আৰু এয়া যোগাৰ পাতি কৰি আছোঁ পিছে হুইচেল দুটা হ'লে বাট চাম এয়া কুকাৰটো বহাই দিলোঁ আৰু গেছটো আনিছিলে যিহেতু সেইফালে ময়ে বনাই দিছোঁ আৰু এইফালে মায়ে এইফালে চৌকাত দালিখন হোৱা কৰিলে মা কি বনাইছা হাতেকি আপোনালোকে হাতেকি খাইছেনে আজি বিহুৰ 7 দিন মানে গৰু বিহুৰ পৰা সেইকাৰণে হাতেকি খায় আৰু এইফালে মায়ে চৌকাতে বনাইছে আৰু আপোনালোকে জনাবচোন শাক খাই ভাল পায় নে নাপায় আৰু যদিহে ভাল নাপায় আপোনালোকে শাক খাব শাকত বহুত ভিটামিন থাকে আৰু এনেকৈ মায়ে বনাই আছোঁ আৰু এইফালে দেখিছেনে হুইচেল দুটা আহিলে তাৰপাছতে নমাই আনি এইফালে মায়ে বহাই দিছে দেখাই আছোঁ কঁঠালৰ চব্জিখন বহাই দিছে হুইচেলটো অহাৰ পিছত অকণমান যেতিয়া ঢাকনিখন খোল খালে আৰু এইফালে দেখিছেনে একেবাৰে মাংসৰ নিচিনা হৈছে আৰু ধুনীয়া এটা গোন্ধ আহিছে আৰু সিজিছেও ভালকৈ যিহেতু হুইচেল মৰা গৈছে এইফালে দেখিছেনে আমাৰ মুৰ্গীজনীয়ে কণী পাৰিছে এটা কণী দি থৈ দিছিলোঁ তাৰপাছত কণী পাৰিছে লোকেল কণী কাৰোবাক লাগিলে জনাব পাৰিব দেই কঁঠালৰ চব্জিখিনি ৰেডি হৈ গ'ল আৰু দেখিবলৈ দেখিছেনে একদম মাংসৰ নিচিনা হৈছে মইলে বহুত বেছি ভাল পাওঁ খাই আপোনালোকে ভাল পায়নে এইফালে হাতেকি ভাজিখনো ৰেডি হৈ গ'ল দুপৰীয়া খালোঁ চাহ চিঙৰা আৰু এইফালে লগতে খালোঁ এখন তামোলটো যেতিয়াই তেতিয়াই খাওঁ আৰু তাৰপাছতে এইফালে ভাত খালোঁ অকণমান দেৰিকৈ কঁঠালৰ চব্জি দাইল আৰু হাতেকিৰ সৈতে আমি এতিয়া অপেক্ষা কৰি আছোঁ গোপিনী আৰু বাৰাগোপালৰ কাৰণে আমাৰ ৰাস্তাটোৰে এতিয়া মানে প্ৰথমবাৰ এইবাৰ নিব তো ৰখি আছোঁ বলক আপোনালোকেও আমাৰ লগতে চাব আমাৰ ৰখি আছে পুৰা গোপিনী চাবৰ কাৰণে এক্সাইটেড নে মাও এক্সাইটেড অলপ পিছত যাম হুঁৱৰী চাবলৈ আৰু এতিয়া শোভাযাত্ৰা কৰি আহি পাইছে আৰু এইফালে লগতে গোপিনীসকল বাৰাগোপাল লগতে সকলোখিনি আছে আপোনালোকক দেখাই আছোঁ চাই যাওক আপোনালোকৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু এইফালে ময়ো ৰেডি হৈছোঁ তাৰপাছতে মাও আছে মাৰ লগত একেলগে যাম হুঁৱৰী চাবলৈ আৰু দেখাইছোঁ ৰ'বক মাকো দেখাইছোঁ আৰু মই যাই আছোঁ বতৰটো অকণমান বেয়া মানে ডাৱৰীয়া কৰিছে নাজানো বৰষুণ দিয়ে নে কি দিয়ে হুঁৱৰী চাব যাই আছোঁ আৰু যিহেতু আমি পৰা স্কুলখনত হুঁৱৰী হয় সেইকাৰণে অকণমান দূৰ হয় আৰু মা মই খোজকাঢ়ি আহিছোঁ লগতে ধুনীয়া ফুলৰ মাজে মাজে আহিছোঁ আৰু এই ফুলজোপাৰ নাম হেনো কাগজী ফুল মায়ে কৈছে আৰু এইফালে দৃশ্যটো দেখিছেনে কিবা এটা মোৰ ভাল লাগিছে আৰু এইফালে আমি পৰা স্কুলখন লগতে হুঁৱৰী উৎসৱলৈ আহি পাই গ'লোঁ আৰু মানুহবোৰো ইতিমধ্যে প্ৰায় আহিছে আৰু লগতে এইফালে মা আৰু ময়ো আহি পালোঁ আৰু যিখিনি পাৰোঁ আপোনালোকক দেখাই আছোঁ আপোনালোকে মোৰ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব আৰু এইফালে দেখিছেনে ইমান মানুহ আহিছে গাড়ী মটৰেৰে ভৰি পৰিছে আৰু এইজনী লগৰজনী লগ পালোঁ তাই লাজ কৰিছে একদম আৰু এইফালে মঞ্চত দধি মথন ষ্টাৰ্ট কৰি দিছে আৰু বলক দেখাইছোঁ
আৰু এইফালে সৰু সৰু গোপালকল বহি আছে লগতে আপোনালোককো দেখাই দিছে এইফালে দেখিছেনে ইমান ধুনীয়াকৈ বাঁহী বজাই আছে আৰু ইমান কিউট কিউট লাগিছে সিহঁতকো আৰু এইফালে লগৰ কেইজনী আৰু অকমান বতাহ দি আছিলে বতৰটো হেমেকা আছিলে যদিও বৰষুণ দিয়া নাছিলে বাৰু তথাপিও ভাল লাগিছে যিহেতু গৰম বহুত অকমান বতাহ খাই খাই এইফালে এনজয় কৰি আছো আৰু এইফালে এজনী লগৰজনীও লগ পালো তাৰ পাছত এইফালে দধি মথন ষ্টাৰ্ট কৰিছে মানে বাহিৰৰ ফালে ওৱাৰ লগতে এইফালে শ্ৰীকৃষ্ণ গছৰ ওপৰত আৰু এইফালে বলক আপোনালোকে চাই যাওক এইফালে বেলুন দেখিছেনে মোৰ কাৰণে আনা বুলি ভাবিছিলো বাট মোৰ কাৰণে আনা নাই আৰু এইফালে দেখিছেনে দোকান পাহাৰত মানুহৰ ভিৰ দধি মন্থন চোৱা কম মানুহ কিন্তু দোকান পাহাৰ চোৱা আৰু খোৱা মানুহৰ সংখ্যাহে বেছি আৰু আমাৰনো ক'ত এইবিলাক চোৱাৰ ধৈৰ্য আছে তথাপিও অকমান চালো দিয়কচোন তাৰ পাছতে এইফালে অকমান দোকানৰ ফালে আহিলো আৰু দোকানত যিহে বস্তুৰ দাম একদম ডাবল দাম লগাই দিছে তথাপিও বস্তুবোৰে এবাৰ চাইলো আৰু ভাল লাগিছে আৰু এইফালে আমি গোটেইকেইজনী অকমান ওলাই দিলো লগতে এইজনীকো লগ পালো আৰু অকমান দোকান পাহাৰ ঘূৰি এইফালে আহিলো অকমান দধি মন্থন চাওঁ বুলি পিছে আপোনালোকৰ কোন কোন ঠাইত এইটো অনুষ্ঠান হৈছে জনাবচোন আৰু আমাৰ ফালে প্ৰত্যেক বছৰে হয় আৰু খুব ভাল লাগে এই দিনটোৰ কাৰণে আমি ৰখি থকা যায় সকলোবিলাক লগ পোৱা যায় আৰু মানুহবিলাক ইয়াতে নাই যদিও দোকানত আৰু খোৱা বস্তুৰ দোকানতে আছে এনেকৈ চাই আছোঁ আৰু অকমান এইফালে আহিছোঁ সৰু সৰু গোপালকেইটাৰ লগত অকণমান ভিডিঅ' কৰোঁ বুলি দেখিছেনে সিহঁতেও ইমান ধুনীয়াকৈ চাই দিছে তাৰ পাছত আকৌ আহিলোঁ ফুচকা খাবলৈ পিছে লাইনত আছোঁ দিয়কচোন পটককেতো ফুচকা খাবলৈ নাপাওঁ বহুত ছোৱালীৰ ভিৰ লাগিছে আৰু এইফালে আমিও আছোঁ আৰু এইফালে ফুচকা দি আছে আৰু তাৰপাছত এইফালে দেখিছেনে মহাদেৱৰ ফুচকা খাব আহিছে আৰু এনেকৈ আগুৱাই অহা দেখি আমাৰ ভয় লাগিছিলে পিছে নাই আমাক বাৰু ফুড দিবলৈ আহিছিলে তাৰ পাছত আকৌ মই খালোঁ আইচক্ৰীম তাৰ পাছত সিহঁতকো লগ পালোঁ লগতে মাও আছে আৰু এনেকৈ আইচক্ৰীম খাই আকৌ ওচৰত জেঠীমাৰ ঘৰ হয় মাতিছিলে তাকে এইফালে জেঠীমাৰ ঘৰলৈ বুলি আহিলোঁ আৰু সকলোবিলাক আহিছে এইফালে বহি আছে আৰু কথা পাতি আছে আৰু মই অকণমান ভিডিঅ' কৰি থৈ দিলোঁ লগতে আমাক দিলে চাহ খাবলৈ এইটো জেঠীমা পাকঘৰত ভাইটি চাহ খাই ঘৰলৈ আহিব ওলাইছিলোঁ দেখিছেনে নেৰানেপেৰাকৈ ধৰি এইফালে ভাতৰ পাতত বহাই দিছে পিছে আইটেম বহুত আছিলে কিন্তু খাবলৈও বহুত টেষ্টি আছিলে আৰু এইফালে লগতে খালোঁ এখন তামোল বাই বাই দিয়া দেখিছেনে মাইনাজনীৰ ইমান মাত ওলাইছে আৰু এইফালে দেখিছেনে ৰিখিমণি হৈছিলে অৱস্থা চাওকচোন মায়ে আনিছে সৰিৰ পৰা পিন লগতে আনিছে নেফলাইনৰ গুটি কাপোৰত থ'লে ধুনীয়া গোন্ধ ওলায় লগতে পোকে পিপাৰে নধৰে লগতে আৰু মোৰ কাৰণে আনিছে দেখিছেনে বাটাৰফ্লাই কেকৰা ইমান মৰম লাগিছে আৰু আহি পাই গ'লোঁ আমি সৰি চাই আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে বাই